শিলৰ ক্ৰেচাৰ নিৰ্মাণ কৰা কেন্দ্ৰ কৰি ৰাইজৰ প্ৰতিবাদ দক্ষিণ কামৰূপৰ ছয়গাঁৱৰ চৌধুৰীঘাটত ৰাইজৰ প্ৰতিবাদ জনবসতিপূৰ্ণ গাঁৱৰ প্ৰায় ৫ বিঘা ভূমিত শিলৰ ক্ৰেচাৰ নিৰ্মাণ এই ক্ৰেচাৰ নিৰ্মাণৰ বিৰোধিতাৰে ৰাইজে সাব্যস্ত কৰে প্ৰতিবাদ কৃষিভূমি নষ্ট কৰি শিলৰ ক্ৰেচাৰ নিৰ্মাণৰ অভিযোগ উত্থাপন কৰিছে আৰু কমলেশ্বৰ বড়ো নামৰ এজন যুৱকৰ নেতৃত্বত এই নিৰ্মাণৰ অভিযোগ ক্ৰেচাৰ নিৰ্মাণৰ প্ৰায় ৮০% কাম সম্পূৰ্ণ কৰা হৈছে যুৱকসকলৰ প্ৰতিও তীব্ৰ ভাবুকি আহিব বুলি অভিযোগ উত্থাপন কৰিছে ৰাইজে তাক আমি এইখন হল চৌধুৰীঘাট ৰাজগাঁও আৰু এই অঞ্চলটো হল খেতি প্ৰধান অঞ্চল আপোনালোকে জানে এই মানুহখিনি আমি খেতিৰ ওপৰতে নিৰ্ভৰ কৰোঁ বিভিন্ন শাক চব্জি ধান খেতি আৰু এই স্থানত চৌধুৰীঘাটৰ একদম পানকেন্দ্ৰ বুকুত ইয়াতে এটা যোৱা বছৰৰ পৰা আপোনাৰ শিলৰ কুৱেৰী যেটো আমাৰ ক্ৰেচাৰ বুলি কয় স্থাপন কৰা হৈছে আৰু এই ক্ষেত্ৰত আমি ইতিমধ্যে ব্যক্তিগতভাৱে তেওঁলোকক মানে আমি অনুৰোধ কৰিছিলোঁ আমাৰ অঞ্চলৰ কিছুমান বৰমূৰীয়া মানুহক আমি লগ কৰিছিলোঁ যে এইটো হ'ব নালাগে কিন্তু তেখেতসকলে আমাৰ ৰাজহুৱা কোনো মানে মতামত নলোৱাকৈ তেওঁলোকে এইটো স্থাপন কৰিছে আৰু এইটো স্থাপন কৰাৰ ফলত আমাৰ ইয়াৰে মানুহখিনিৰ বিভিন্ন ধৰণৰ অসুবিধা হ'ব সেইটো আপোনালোকে জানে